নমস্কাৰ আজি অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আছোঁ গদাধৰ সিংহ বৰপুখুৰী পাৰত। এয়া আপোনালোকে দেখিছে এয়া বৰপুখুৰী, গদাধৰ সিংহ বৰপুখুৰী। আৰু এই বৰপুখুৰীৰ পাৰতে আজি যিহেতু মেডাম মেফি আয়োজন কৰিছে কাই হোম ছাত্ৰ সন্থাৰ উদ্যোগত বৃহত্তৰ ভাদুবাসী ৰাইজৰ সহযোগত। আমি এই সকল দেৱ দেৱতা আপোনালোকে আমি হেৰি বনাইছোঁ, লেবেল দি পিনি বনাই দিছোঁ। ইয়াত জানেই নহয়, খাম অন্ন জলৰ অধিকাৰী, আইলাংগী পৃথিৱী বা মাটিৰ অধিকাৰী, জানচাই হোম মানে এই লেংডনৰ গুৰু আছিলে বা আমাৰ গোটেই জাতিটোৰে জানচাই হোম। তাৰপিছত লেংডন, চাউফাফেট লেংডন বুলি কয়। তাৰপৰা চিতলাম চাম সপ্তশক্তি বুলি কয়, যে বায়ু মানে কি কয় ধুমুহা, শিল, বৰষুণ, তাৰপিছত মুটু কাহিকুম চন্দ্ৰ সূৰ্যৰ গৰাকী বুলি কয়। তাৰপিছত জাচিংফা হৈছে জ্ঞানৰ অধিকাৰী। জাচিংফা বুলি ক'লে চাও মলিক মলাইকে আদি কৰি সকলোখিনিকে কয়। চাউফি দাম হৈছে আমি আদি আমাৰ প্ৰথম আমাৰ আদি ৰজা চাউলুং চুকাফাকে আমাৰ দামফি হিচাপে তেখেতক আসন দিয়া হৈছে। তাৰপিছত ৰাখিন বাখিন বা এতিয়া সেই ৰাখিন বাখিনে সেই আকৌ বাখিন নাথাকে মানে এখন বেছিকৈ নিদিয়ে হ'ব বাৰু। ৰাখিন বাখিন হৈছে অপদেৱতা। আমাৰ যিখিনি ৰোগ ব্যাধি বেমাৰ আজাৰ কৰে, বিভিন্ন ধৰণৰ ভাইৰাছজনিত হওক বা সংক্ৰামক হওক, সেই যিবিলাক চালিকা শক্তি সেই শক্তি মানে ৰাখিন বাখিন বুলি পূজা সেৱা কৰা হয়। গতিকে আজি তেখেতসকলকে আমি এই ভাদুপুখুৰী পাৰত সজাই লোৱা হৈছে। গতিকে আমাৰ সকলোৱে প্ৰথম আমি আমাৰ কুলস্থ গুৰু বুলি কয়। কুল মানে আমাৰ জাতিৰ কৃষ্ট গুৰু, মানে যিজনক আমি প্ৰথমে নাম লওঁ সেইজনে হৈছে লেংডনকে আমি আৰম্ভ কৰোঁ। তেখেতক চাউফাফেট লেংডন বুলি কোৱা হয়। আনাং চাও নৰো চাও কাও, আনাং চাও নৰো চাও কাও, আনাং চাও নৰো চাও কাও, চাউফাফেট খাম খাম বন খাম খাম, তুমুং তুতে লুগরে ফাসাং দাম, সংসাও জানাং জানাং মো কেসং খাম, সংসাও জানাং জানাং মো কেসং মো পিপাই নাংলাই দাই খুন ফাই নাংলাই সং পিমো বন খাম খাম, তুমুং তুতে লুগরে ফাসাং দাম, চাও নৰো চাও কাও। বয়কম সদতিলৈকে মেডাম মেফিৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি সদৌ টাই হোম ছাত্ৰ সন্থা দুলীয়াৰ আঞ্চলিক সমিতি আৰু লগতে ভাদৈ আঞ্চলিক সমিতিৰ উদ্যোগত আজি বহুদিনৰ পৰা আমি আমাৰ প্ৰচেষ্টাৰ জৰিয়তে মেডাম মেফি উদযাপন কৰিবলৈ আমি ইয়াত সংকল্প লৈছিলোঁ বৰপুখুৰী পাৰত, গদাধৰ সিংহ বৰপুখুৰী পাৰত। আৰু স্থানীয় সকলো ৰাইজৰ সহযোগিতাৰ মৰ্মে আজি শুভ দিনটো আৰম্ভণি হৈছে, শুভৰ ক্ষণটো আৰম্ভণি হৈছে। ইতিমধ্যে আমাৰ পূজা অৰ্চনা হৈ গৈছে আৰু আমি আশাবাদী যে এই পৰিৱেশৰ পৰা আমি যি উদযাপনথলীত যিখিনি আমি সংকল্প লৈছোঁ, এই পৰিৱেশৰ পৰা আহিবলগীয়া প্ৰজন্মই যাতে ইয়াৰ পৰা শিকিবলৈ পায় বহুতখিনি কথা। আমাৰ পূৰ্বপুৰুষৰ যিবোৰ পৰম্পৰা আছে, সেই পৰম্পৰাৰ জৰিয়তে তেওঁলোকে যাতে দেশ জাতি মাটিৰ ভেটিৰ কথা যাতে ভালকৈ আগবাঢ়ি যাব পাৰে, তাৰ বাবে আমি এটা সংকল্প লৈছিলোঁ ইয়াতে। আৰু আমি আশাবাদী যে এই মেডাম মেফিৰ উদযাপনস্থলীৰ পৰাই সমগ্ৰ অসমবাসীক ৰাইজক এইটোৱে জনাব বিচাৰোঁ, আমি যি পূৰ্বপুৰুষৰ নীতি নিয়মৰ জৰিয়তে আমি যি মেডাম মেফি উদযাপন কৰিছোঁ ইয়াত, সেই নীতি নিয়ম আগন্তুক দিনতো আমি ধৰি ৰাখিবলৈ আমি সংকল্পবদ্ধ। আৰু এয়া মোৰ লগত অসীম দা আছে। কেনেকুৱা লাগিছে পৰিৱেশটো? পৰিৱেশটো খুব ভাল লাগিছে আৰু সকলোকে পবিত্ৰ মেডাম মেফিৰ বহুত বহুত শুভকামনা জনাইছোঁ। তাকে আমি দুইজনে আহিছোঁ, অকণমান দেখুৱাম আকৌ পৰিৱেশটো আপোনালোকক, গতিকে চাই থাকিব ভিডিঅ'টো। পূৰা বনোৱা মেলাত এই দাদাসকল আছে। কিমান আছে গাহৰি? গাহৰি 1 কুইণ্টেল 20 কেজি হ'ব। গাহৰি পূৰা 1 কুইণ্টেল 20 কেজি আছে।
এয়া পূৰা আমাৰ ৰাইজে কামত লাগি আছে। এইফালে পূৰা ভোজৰ কাৰণে এয়া দাইল বনি আছে, এইফালে পূৰা মাংস বনি গ'ল, এইফালে পূৰা গাহৰি ইয়াতো আছে, এইফালে পূৰা উনা মেলা লাগি আছে। এয়া আমাৰ দাই আছে। পতাকা উত্তোলন আজি মেডাম মেফি পতাকা উত্তোলন কৰিছে। এই জেগাডোখৰ অকণমান দেখুৱাই দিছোঁ আপোনালোকক। আজি পবিত্ৰ মেডাম মেফি অসম আৰু অসমীয়াৰ প্ৰাণপুৰুষ, অসমীয়া জাতিৰ প্ৰতিষ্ঠাতা চাউলুং চুকাফা, লগতে বৰ অসম ভেটি গঢ়োতা চাউলুং চুকাফাই 1228 খ্ৰীষ্টাব্দত পদাৰ্পণ কৰি সোণালী শস্য ভৰা অসম দেশ মুণ্ডুন চুনখামৰ যি সপোন দেখিছিলে আৰু পিছলৈ উপৰি পুৰুষক স্মৰণ কৰাৰ যিটো তেওঁ বাট দেখুৱালে, এটা আদৰ্শগত যুঁজ কৰি তেওঁ অসম আৰু অসমীয়াক সাতৰাজ মিলাই একৰাজ কৰি যি অসমীয়া জাতিৰ বৰ ভেটি যি গঢ়িলে, আমি পুলিন পুথকসকলক আমি স্মৰণ কৰিছোঁ। আজি পবিত্ৰ মেডাম মেফি সকলো গাঁও জ্ঞাতি লগ লাগি আজি এই ঐতিহাসিক ভাদৈ নগৰৰ বৰপুখুৰী পাৰত ইয়াত মেডাম মেফি পাতিছে। আটাচু দুলীয়াজান আঞ্চলিক আৰু ভাদৈ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু এই স্থানীয় গাঁৱৰ সহযোগত যিটো অনুষ্ঠান হৈছে, খুব এটা পবিত্ৰ অনুষ্ঠান আৰু প্ৰত্যেকে ইয়াত নিজস্বতা বিচাৰি পাইছে। আচলতে আজি আমাৰ পৰম্পৰা কি আছিলে, জাতিটো লাই খুঁটা ক'ত আছিলে, আৰু আজি আমাৰ দায়িত্ব আৰু কৰ্তব্য কি, আৰু আহিবলগীয়া দিনত আমি কি কাম কৰিম, এই গোটেই ৰূপৰেখা অংকন হ'ব। আজি আমাৰ প্ৰায় 250মান বজাৰ পৰা জ্ঞাতি মেল আছে, আৰু এই জ্ঞাতি মেলৰ মুখ্য অতিথি হিচাপে আমাৰ অষ্ট্ৰেলিয়া ইউনিভাৰ্চিটি ডক্টৰ ষ্টিভেন মৰে ছাৰে অংশগ্ৰহণ কৰিব। আৰু উজনি অসমলৈ ব্যাপকভাৱে মেডাম মেফিটো লৈ অহা এগৰাকী ব্যক্তি হৈছে ডিব্ৰুগড়ৰ অতুল বৰগোহাঁই ডাঙৰীয়া। তেওঁ প্ৰায় এতিয়া 94 বছৰ হৈ গ'ল বয়সস্থ। তেওঁ খন্তেক সময় পিছতে আমাৰ এই অনুষ্ঠানত অংশ ল'বহি। লগতে জ্ঞাতি মেলত আমাৰ যিবিলাক উত্থাপন হ'ব, আজি বিভক্ত হৈ থকা আহোম জাতিটোক আমি কেনেকৈ শক্তিশালী ৰূপত আমি আগবঢ়াই লৈ যাম, বৃহত্তৰ ঐতিহাসিক ভাদৈ অঞ্চল বা টিপাম অঞ্চলক আমি কেনেকৈ ফলপ্ৰসূভাৱে সমস্যা সমাধানবিলাক, লগতে আমাৰ জাতিটো কেনেকৈ একত্ৰিত কৰি নিকপকীয়কৈ যাতে বান্ধি বৰ অসমৰ যিখন মানচিত্ৰ আছিলে, সেইখন মানচিত্ৰখন পূৰ্বৰ তুলনাৰ কথা বেলেগ বা এতিয়াৰ বেলেগ, কিন্তু এতিয়া আমি অসম আৰু অসমীয়াৰ কাৰণে যে কি কাম কৰিব লগা আছে, এই গোটেই ৰূপৰেখাখিনি আজি জ্ঞাতি মেলত আমি অনুষ্ঠানটোত আমি অংশগ্ৰহণ কৰিবৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আৰু ৰাইজৰ অভূতপূৰ্ব সঁহাৰিৰ যোগেদি আমি এটাই কথাই পণ লৈছোঁ যে এই বাট সেই বাট যি বাটেৰে আহিছিল চাউলুং চুকাফা, অসমীয়া জাতি গঢ়োতা, এই বাট সেই বাট যি বাটেৰে আহিছিল আমাৰ ককা দেউতা আইতা, তাৰেই নাতি আৰু পৰিণাতি আমি। গতিকে আহক আমি ইয়াত সংকল্প লওঁ, সকলো জ্ঞাতি কুটুমক আমি আহ্বান জনাইছোঁ। আৰু আমি আজি গ্ৰহণ কৰিবলগীয়া জ্ঞাতি সন্মিলনত গ্ৰহণ কৰিবলগা যি পদক্ষেপেই নহওক, আহিবলৈ দিনত আমি বৃহত্তৰ ভাদৈ অঞ্চলৰ টিপাম অঞ্চলৰ ৰাইজৰ সহযোগিতা আৰু পৰামৰ্শই আমি একান্ত কামনা কৰিছোঁ। দুলীয়াজানত আমাৰ এইকেইজন গোটেইকেইজন আছে লগত, আৰু ভিতৰলৈ গৈ আছোঁ, দেখুৱাম আপোনালোকক গোটেই পৰিৱেশটো, চাই থাকিব ভিডিঅ'টো। গাহৰি এইয়া পূৰা গাহৰি মাংস খৰিকা। এইফালে আমাৰ লগত দোকানী, কেনেকুৱা বিক্ৰী বাটা? ঠিকে আছে। গাহৰিৰ লগত পূৰা খানা খাই আছোঁ। এইফালে জিতুল, এইফালে ভাস্কৰ, আমি গোটেইকেইজনে খাই আছোঁ খানা। এইফালে শ্ৰদ্ধা গণশিল্পী ৰাজীৱ ফুডিয়াদেৱক ধুনীয়াকৈ এটা শ্ৰদ্ধাঞ্জলি ইয়াত জনোৱা হৈছে।